এজন স্নাইপাৰ তেখেতৰ নাম হ'ল পলাশ গগৈ, মোৰ ঘৰ ঘিলামাৰা। তেখেতে আজি এইটো চাউদিন চাইড যিটো টাৱাৰ আছে তাত 11টা বজাৰ পৰা 3 ঘণ্টাৰ তেওঁ চেণ্ট্ৰি ডিউটি আছিলে। তেওঁ 11টা ডিউটি লৈছিল আৰু তাৰপিছত কিছু সময় পিছতে এইটো ঘটনা ঘটিছে। তো লগে লগে মই ফোনত খবৰ পাই আমাৰ টিম পঠালোঁ ইয়াত আৰু মই লগে লগে আহিলোঁ তদাৰক কৰিবৰ কাৰণে। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। যিটো ৰাইফলটো তেওঁ ইছ্যু ৰাইফলটো তাত তেওঁৰ বডিৰ ওপৰত পৰি আছে আৰু অনুমান কৰা হয় সেই ৰাইফল দিয়ে তেওঁ নিজকে গুলি ফ্ৰণ্ট চাইড মানে ফেচত মানে মাথাৰ ওপৰত মাৰিছে তেওঁ। এতিয়া মেগজিন আমি খুলিলেহে গম পাম। এটা গুলিৰ খালী খোকা আমি তলত পাইছোঁ, প্লাছ এতিয়া বন্দুক খুলিলে গম পোৱা যাব যে কেইটা ৰাউণ্ড ফায়াৰ হৈছে। ইনভেষ্টিগেশ্যনটো নহয়, ইনভেষ্টিগেশ্যনটো এতিয়া আৰম্ভ কৰা হৈছে। আমাৰ ফৰেনচিক এক্সপাৰ্ট আছে, তেওঁলোকে এতিয়া চাই আছে। সেইখিনি চোৱাৰ পিছতহে আমি কিবা ডিটেইল ক'ব পাৰিম। তেওঁলোকে এতিয়াতো কোনো তথ্য জনোৱা নাই। তেওঁলোকৰ সম্পৰ্কীয় মানুহ মানে চিনাকি মানুহ কিছুমান আহিছে ইয়াতে। তেওঁ দেউতা বয়সীয়াল মানুহ এতিয়া আহি থকা বুলি কৈছে। আহিলে তেওঁলোকৰ লগত কথা পাতিলে পিছত গম পাম ভিতৰুৱা কিবা কথা থাকিবও পাৰে। কাৰণটো গম জাষ্ট প্ৰিলিমিনাৰী হৈছেতো কোৱাটো টান হ'ব।